আমি ভাগৱত শুনি এটা জ্ঞান আমাৰ আয়ত্ত হ'ব যে আমি দৈনন্দিন যিবোৰ কৰ্ম কৰোঁ কৰ্মবিলাকৰ লগত কি থাকে আমাৰ এটা কামনা বা বাসনা জড়িত হৈ থাকে আমি ক'ৰবালৈ যাত্ৰা কৰি ওলাওঁতে আমাৰ যাত্ৰাৰ লগত এটা লক্ষ্য বা উদ্দেশ্য থাকে এই লক্ষ্য বা উদ্দেশ্য আৰু কৰ্মৰ কামনা বা বাসনা আমাক কোনে পূৰণ কৰিব ভগৱন্তই কৈছে মই পূৰণ কৰিম কিন্তু কৰ্মবিলাক কি কৰিব লাগিব মুঠ সমৰ্পণ কৰিব লাগিব এতিয়া মুঠ সমৰ্পিয়া কৰিবেক কৰ্মগণ আবে এহি ভকতিৰ শুনিও সাধন যি মানুহে ভক্তি আচৰণ কৰে তেওঁ কোনো কাম মই কৰিছোঁ বুলি নকয় কাৰণ মই নিমিত্তহে কোনে কৰাইছে মোৰ হৃদয়ত থাকি তেওঁ কৰাইছে তেওঁ থকাৰ কাৰণে মই চৈতন্য হৈ আছোঁ তেওঁ ওলাই যোৱাৰ লগে লগে কাষ্ঠ যেন থাকিবেক মাটিত পৰিয়া হেন দেহ আপোনাৰো বোলাকি লাগিয়া তেওঁ ওলাই যোৱাৰ লগে লগে আমি কাঠপৰা দি পৰি থাকিম গতিকে সেইটো দেহকে মোৰ দেহ বুলি ভাবিব নালাগে তাৰপিছত কৈছে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান দুইটো পূজা দৰ্শনে কৰিবে আতিমন এই বাক্যটোৰে আমাক ভকতক কেতিয়াবা বিপদত পেলাই দিয়ে সেইকাৰণে ভাগৱতৰ ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব দেই আপোনালোকক মই দৃষ্টি আকৰ্ষণ কৰিছোঁ ভাগৱত বা শাস্ত্ৰ ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব যদি 5 প্ৰকাৰে ভাগৱত ব্যাখ্যা কৰিব নাজানে ভাগৱতৰ ব্যাখ্যাই কেতিয়াবা আমাক বিপদত পেলাই দিব বা দুখন সমাজৰ মাজত সংঘাত আনি দিব সেইকাৰণে মহাপুৰুষ শংকৰদেৱে শব্দৰ প্ৰয়োগত মানে পদবন্ধে কি অৰ্থ ব্যৱহাৰ কৰিছে সেইটো আমি জানিব লাগিব শব্দাতিক পদাতিক আধ্যাত্মিক তাত্ত্বিক পৰমাৰ্থিক গতিকে এই ধৰণে আমি যদি অৰ্থ ভেদ কৰিব নোৱাৰোঁ তেতিয়া এই কথাটোৱে এতিয়া ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান দুয়োকো পূজা দৰশে কৰিবে আতিমান ভগৱন্তই কৈছে কপিলে ভকত আৰু প্ৰতিমা মানে দুইটা সমান দুইটাতে মই থাকোঁ সেইকাৰণে দুইটাকে তোমালোকে সন্মান কৰিবা এতিয়া এই প্ৰতিমা শব্দটো দুইটা মই থাকোঁ ভকত প্ৰতিমা বুলি প্ৰতিমা শব্দটো যিটো ইয়াত প্ৰয়োগ কৰিছে সেইটো আমি ভবা জড় প্ৰতিমাৰ কথা কোৱা নাই চৈতন্য প্ৰতিমাৰ কথা কৈছে তলত কৈছে সমস্ত ভূততে মোক দেখিবে কমনে কি প্ৰতিমা কুকুৰ এটা প্ৰতিমা বাঘ এটা প্ৰতিমা শিয়াল এটা প্ৰতিমা মেকুৰী এটা প্ৰতিমা এইবোৰ সব এটা এটা আকাৰ এটা আকৃতি গতিকে সেই সকলোতে মই আছোঁ বুলি ভাবিবা সেই প্ৰতিমাৰ কথা কৈছে যে কুকুৰৰ চিগাৰল গদৰ ভৰু আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ইয়াত আমাক জড় মূৰ্তিৰ কথা কোৱা নাই গতিকে সমস্তে ভূততে মোক দেখিবেক মনে বিৰকত হুয়া সংগ এৰিব যতনে সমানত মৈত্ৰী উত্তমত শতকাৰ দৰিদ্ৰত দয়া কৰিবেক বাৰম্বাৰ আমাৰ শাস্ত্ৰ পঢ়া মানুহ কেতিয়াও শত্ৰু থাকিব নোৱাৰে শাস্ত্ৰ নপঢ়া মানুহৰ শত্ৰু বাঢ়ে কাৰণ আমাৰ সমাজত বহুত জ্ঞানী মানুহ বহুত ধনী মানুহ বহুত শিক্ষিত মানুহ থাকে কিন্তু সমাজে বেয়া পায় কিয় বহুত ধনী মানুহ বহুত বিদ্যাৱন্ত মানুহে মানুহক ব্যৱহাৰ কৰিবই নাজানে মানুহক মানুহ বুলি নাভাবে গতিকে সেইজন মানুহ যিমানেই ধনৱন্ত বিদ্যাৱন্ত সম্পদশালী নহওক কিংবা তেওঁ সমাজৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰে এতিয়া আমাৰ ব্যৱহাৰটো কেনেকৈ হ'ব লাগে সমানত মৈত্ৰী উত্তমত শতকাৰ আমাৰ সমবয়সজনক আমি বন্ধু ব্যৱহাৰ কৰিব লাগে উত্তম বা বয়োজ্যেষ্ঠজনক আমি সন্মান কৰিব লাগে দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ আমাতকৈ নিচ বা হীনজনক আমি মৰমৰ চকুৰে চাব লাগে এই তিনিটা ব্যৱহাৰ কৰা মানুহক মানুহে বেয়া নাপায় গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধুৰ সংগে মূৰ নাম কৰিবে কীৰ্তন গতিকে আমি সাধুৰ সংগত মানে কি কৰিব লাগিব শ্ৰৱণ কীৰ্তন কৰিব লাগিব এই শ্ৰৱণ আৰু কীৰ্তনে আমাক কি কৰিব শাৰীৰিক মানসিক বিকাশ সাধন কৰিব বৌদ্ধিক বিকাশ সাধন কৰিব
সেইকাৰণে বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে এটা মন্তব্য কৰি থৈ গৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, both body and mind can be purified by the dance. যি মানুহে ঘোষা, কীৰ্তন, গীতা, ভাগৱত, বৰগীত, লোকগীত প্ৰাৰ্থনা কৰিব, তেওঁ মগজটো শোধন হৈ থাকিব। বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন, মূৰ প্ৰেম ভাৱত যাৰো আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। আমি হাত চাপৰি মাৰি ঈশ্বৰৰ নাম ল'ব লাগে, নামলৈ মাতিলে নাম গাব পৰাকৈ আহিব লাগে, তেতিয়া আমাৰ শৰীৰটো শোধন হ'ব। both body and mind can be purified by the dance. নৃত্য কৰিলে আমাৰ মন আৰু শৰীৰ দুইটা শোধন হ'ব। আপোনালোকৰ এতিয়া এই গাঁৱত আপোনালোকে ধুনীয়াকৈ নামঘৰটো সজাই থ'লেই নহ'ব, আপোনালোকে এই টেকেলা গাঁৱৰ নামঘৰত আপোনালোকৰ জড়িত যিসকল গৃহস্থী আছে, তেওঁলোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক মহাপুৰুষ দুজনাৰ ছখন 12খন নাটৰ পৰা এখন নাটক যদি কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ দি এই নামঘৰত যদি পৰিৱেশন কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকৰ জীৱনলৈ আধ্যাত্মিক পুণ্য কেনেকৈ আহিব বেদত কৈছে, গীতং কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্ৰমেৰ ফলং প্ৰাপ্নুতি নিত্যস্য। আমি ল'ৰা ছোৱালীবিলাকক মাতি আনি যদি মহাপুৰুষ দুজনাৰ এখন নাটক যদি ইয়াত গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা পৰিৱেশন কৰিব পাৰোঁ, তেতিয়া তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। আৰু যিসকলে আহি সেই অভিনয় নিৰ্গুণ কৃষ্ণৰ গুণলীলা চাব আৰু শুনিব, গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। আজি যে আপোনালোক ভাগৱত শুনিবলৈ আহিলে, আপোনালোকৰ জীৱকেইটাক ভগৱানে ক'ত ঠাই দিব? ত্ৰৈলোক্যৰ ওপৰত, অৰ্থাৎ বৈকুণ্ঠত। গতিকে আমি প্ৰত্যেক দিনে এক ক্ষণ যাতে ঈশ্বৰৰ কথা কাৰণে আমি সময় দিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব দেই। এক ক্ষণ 4 মিনিট সময় আমি যাতে ঘৰখনৰ প্ৰতিজন সদস্যই ঈশ্বৰৰ কথা কোৱা বা শুনাৰ কাৰণে দিব পাৰে, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। তাৰপিছত কৈছে যে ঈশৱ সাধন যিটো কৰিলে আশ্ৰয়, অনায়াসে মুঠ তাৰ চিত্ত নিমজয়। এই ধৰণে আমি সাধুৰ সংগত যদি শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমাৰ মনটো অনায়াসে অতি সহজতে ভগৱন্তৰ চৰণত নিমজিত হ'ব। পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাশাত, এমতে যোগীৰচিত প্ৰৱেশে আমাত। যে ফুলৰ গন্ধ বতাহে লৈ আহে, ফুলপাহ নিজে নাহে। এখন ফুলনি বাগিচাত গন্ধ থকা ফুল যদি ফুলি আছে, বতাহে তাৰ গন্ধটোহে লৈ আহে, ফুলপাহ লৈ নাহে। সেই গন্ধটো নাকত লাগিলে আমি গম পাওঁ ওচৰত ভাল ফুলনি বাগিচা আছে। ঠিক তেনেকৈ ঈশ্বৰত ভক্তি কৰিলে আমাৰ মনটো ঈশ্বৰত নিমজ্জিত হৈ যাব। এয়া হৈছে ভক্তিৰ মহিমা। সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰে যিটো জনে। এতিয়া সমস্ততে মই আছোঁ, তৎসত্বেও যদি কোনোবাই মোক অৱজ্ঞা কৰে, বেদমন্ত্ৰে প্ৰতিমাতো কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ কৰে নাহি তাৰো ফল কিছু সবে বিড়ম্বন। কোনোবাই হাঁহ আৰু ছাগলী বলি দিব পাৰিব, কিন্তু ভগৱান তাত সন্তুষ্ট নহয়। প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি। প্ৰাণী হিংসা কৰি কোনোবাই মোক পূজা কৰিব পাৰিব, ফুটছাইত ঘিউ ঢলাৰ দৰে হ'ব। আমি ঘিউটো জুইতহে ঢালিব লাগে, ফুটছাইত ঘিউ ঢালিলে কামত নাহে। ঠিক তেনেকৈ প্ৰাণী হিংসা কৰি ঈশ্বৰক ভজিলে
ফুটছাইত ঘিউ ঢলাৰ দৰে হ'ব বুলি কৈছে। পৰশৰী ৰতমুখ বিদ্বেষ কৰৈ যদি পূজে তবুতাৰ চিত্ত শান্ত নয়। পৰহিংসা কৰি আমি পূজা কৰিব পাৰিম, কিন্তু তাৰ মনটো সুস্থ নহয়। প্ৰাণীক নিন্দিয়া মুখ যিজনে পূজয় তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয়। প্ৰাণী হিংসা কৰি ঈশ্বৰক পুজিলে ভগৱন্ত সন্তুষ্ট নহয়। তেতিয়া মাকে ক'লে কেনেকৈ পুজিব লাগিব? অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰি হৰি তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা ঈশ্বৰক ভজিব লাগিব। অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কৰিয়া মই কহিলোঁ আই। অন্য প্ৰকাৰে কোনোবাই ভজিব পাৰিব, কিন্তু ফল নাপায়। মই তোমাক খাটাংকৈ কৈ দিলোঁ, যিজনে আপোন পৰ ভেদক কৰয় তাক মই ঘূৰতৰ দেওঁ মৃত্যু ভয়। আমি আপোন পৰ ভাৱবিলাক কৰিব নালাগে। আপোন পৰ ভাৱটো দেহৰহে আছে, আত্মাৰ নাই। আত্মাৰ আপোন পৰ নাই। আত্মা দিশত আপোনালোকৰ এই মানে টেকেলা গাঁও আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। আত্মাৰ দিশত পাৰ্থক্য নাই, কিন্তু দেহৰ পাৰ্থক্য আছে। গতিকে দেহটো বিনাশী, বিনাশী ধৰ্ম এৰি অবিনাশী ধৰ্ম এৰি ল'ব লাগে। সেইকাৰণে শংকৰদেৱে সকলোৰে মাজত এই আধ্যাত্মিক জ্ঞানটো দিবৰ কাৰণে তেওঁ সমস্তৰ পৰাই ভকতক সংস্কাৰ কৰি আনিছিল। আপোনালোকে জানে শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগত অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। অসমৰ মানুহে ধৰ্মৰ নামত অন্য জীৱ জন্তু বলি দিয়াটো দূৰৰ কথা, মানুহ পৰ্যন্ত বলি দিছিল। তেনেকুৱা এটা সন্ধিক্ষণতে শংকৰদেৱ আৱিৰ্ভাৱ হৈ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বাস কৰি আছে। এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো মই যদি অসমবাসীক দি যাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে তেওঁ অন্ধকাৰৰ পৰা অসমক পোহৰলৈ আনিবৰ কাৰণে প্ৰথম সমাজ সংস্কাৰ পথটোকে তেওঁ দাঙি ধৰিছিল। তেওঁ এজন দাৰ্শনিক পণ্ডিত আছিল। সেইকাৰণে তেওঁ জানিছিল যে জাতিভেদ প্ৰথা থকা পৰ্যন্ত কাষ্ট ছিষ্টেম ইজ দ্য মৰেল এনিমি অফ socialism. Socialism cannot come until the caste system is ended. আমি জাতিভেদ প্ৰথা যেতিয়ালৈকে বিনাশ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ সমাজ আগবাঢ়ি যাব নোৱাৰিব। সেইকাৰণে শংকৰদেৱৰ দিনত যি জাতিভেদ প্ৰথা আছিল, মানুহে মানুহক যি বলি দিবৰ কাৰণেও কুণ্ঠাবোধ কৰা নাছিল, সেইখিনি আঁতৰাবৰ কাৰণে তেওঁ আধ্যাত্মিক আত্মা সম্পৰ্কীয় জ্ঞান দিবৰ কাৰণে সমস্ত জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আনিছিল। কেনেকৈ আনিছিল? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আহিছিল, হয়নে? আৰু এই সমাজ সংস্কাৰ পথটোকে তেওঁ প্ৰথম হাতত তুলি লৈছিল। দ্বিতীয় স্কন্ধ ভাগৱতত এইটো উল্লেখ আছে, কিৰাতক চাৰি খাচী গাৰু মিৰি জবন কংক গোৱাল ধুবাজে তোৰুক অসম লোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আজি এই তিনিটা দিনত আপোনালোকৰ এই টেকেলা গাঁও পীতাম্বৰ প্ৰাথমিক আৰু সহযোগী প্ৰাথমিকৰ দ্বাৰা অনুষ্ঠিত কৰা তিনিদিনীয়া ভাগৱত ব্যাখ্যালৈ সব এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আহিব পাৰে। ইয়াত কোনো বাধা নাই। ঈশ্বৰৰ কথা শুনি পথটো বৈকুণ্ঠৰ পথ মুকলি কৰিব পাৰে। সেইকাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক লৈ আহিছিল। কেনেকৈ? ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি আনিছিল আৰু সমাজক চিনাকি কৰি দিছিল। হেৰা সমাজৰ লোকসকল, এয়া মই তোমালোকৰ মাজলৈ আজি গাৰুৰ ভকত আনিছোঁ দেই। তোমালোকে এওঁক আজিৰ পৰা গাৰু বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা।
এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰবংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এইধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গ'ল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিকে অজাতি। মানুহক দুটা ভাগত ভগাইছে, এটা জাতি আৰু এটা অজাতি। ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে, মুচিও খুচি হয় যদি হৰিক ভজে, খুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। গতিকে ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। গতিকে আমি যাতে জাতি ৰূপে আমি ভগৱানৰ ভক্তি কৰি যাতে জীৱক মুক্তি দিব পাৰোঁ, তাৰ কাৰণে আজিৰ দৰে অনুষ্ঠান আমি অনুষ্ঠিত কৰিব লাগিব। তাৰপিছত কৈছে, জাকব হয়ে বহে সূৰ্য প্ৰকাশ হয়, সূৰ্যে প্ৰকাশ হয়, ইন্দ্ৰে জাকব হয়ে মেঘে দ্বাৰে বৰিষ হয়, নক্ষত্ৰ প্ৰকাশে কালে কালে বৃক্ষ হয়, জাতব হৈ হুয়া ফল পুষ্পক ধৰয়। যাৰ আদেশত বতাহ বলি আছে, সূৰ্য উদয় অস্ত হৈ আছে, আকাশত নক্ষত্ৰ ওলাইছে আৰু নদীবিলাক বৈ আছে, এয়া হৈছে ভগৱন্তৰ নিৰ্দেশনা। নদী বহে সমুদ্ৰেও পাৰ নলংঘ হয়, অগ্নি দহে ভূমি সবে গিৰি নিমজয়। গতিকে নদীবিলাক বৈ আছে, সাগৰ বৈ আছে, সাগৰ মানে পানী আছে, অগ্নিয়ে দহন কৰি আছে, ভূমিয়ে মানে গিৰিক লৈ প্ৰতিষ্ঠা হৈ আছে, আকাশে বায়ুক পথ দেই জাকব হয়, আকাশত বায়ুৱে বতাহ দি আছে, ব্ৰহ্মা আদি জাকব হয়ে জগতৰ সৃজয়। সৃষ্টিকৰ্তা ব্ৰহ্মাকে প্ৰমুখ্য কৰি দেৱতাসকলে যাৰ আজ্ঞামতে কাম কৰি আছে, সেহি প্ৰভু পিতৃৰ দ্বাৰে জগত সৰ্জন্ত, মৃত্যুৰূপে হুয়া জগতক সংহাৰন্ত। গতিকে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হৈছে ভগৱন্ত। আপুনি অনাদি নিত্য জগতৰ ঈশ্বৰ, তেওঁ অনাদি আৰু নিত্য, তেহে প্ৰভু ভজনীয় ইটো জগতৰ। আমি সেইজন ভগৱন্তক, যাৰ বিনাশ নাই, অবিনাশী, সেইজনক যাতে আমি ভজনা কৰি আমাৰ জীৱক গতি দিব পাৰোঁ, তাৰ কাৰণে আমি ভাগৱতৰ পৰা এই আদৰ্শবিলাক ল'ব লাগিব আৰু উঠি অহা প্ৰজন্মক দিব লাগিব। ইয়াৰ পিছত কালৰ প্ৰভাৱ আৰু বিষয়ীৰ অধোগতি, ইয়াৰ ওপৰত আমাক কি কয় আমি আলোচনা কৰিম।